তাৰ প্ৰতি আমি আজি সংবাদ মেল আমি সম্বোধন কৰিছোঁ। আমাৰ লগত আছে জিলা কামৰূপ মেট্ৰৰ সভাপতি গোপাল শৰ্মা ডাঙৰীয়া, ব্লকৰ সভাপতি বশিষ্ঠমণি নামৰী ডাঙৰীয়া, ৰমেশ দা, আমি সকলো ইয়াত আছোঁ। ব্লকৰ গোটেই অৰুণ দাস ডাঙৰীয়া, গোটেইখিনি আমাৰ আছে। গতিকে আমি গৈছিলোঁ যে আমি খবৰটো লওঁ, কাৰণ আমাৰ কথাটো হৈছে যে যেতিয়া মানুহ বিপদত পৰে, অসমৰ প্ৰতিজন মানুহ যেতিয়া বিপদত পৰে, বিপদৰ সময়ত আমি ৰাজনৈতিক দল হিচাপে আমি তেওঁলোকৰ খবৰ লোৱাটো আমাৰ নৈতিক দায়িত্ব। কিন্তু পুলিচে পূৰা এনেকুৱা বেষ্টনীত ৰাখিছে যাতে কোনো কাৰণে আমি তাত যাব নোৱাৰিলোঁ। এতিয়া আমাৰ কথাটো হৈছে যে উচ্ছেদ যদি কৰিবলগীয়া হয়, সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে যে 1 মাহৰ আগত তেওঁলোকক নটিচ দিব লাগে। নটিচ দিয়াৰ পিছত তেওঁলোকক বেলেগ জেগাত সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। আৰু সুপ্ৰিম কোৰ্টৰ আৰু এটা গাইডলাইন আছে যে আপুনি যদি তেখেত দোষীও হয় কোনোবা, তেতিয়াও তেখেতৰ সম্পত্তিৰ ক্ষয় ক্ষতি কেতিয়াও কৰিব নোৱাৰে। আজি এই 3-4 দিনৰ ভিতৰত যিটো গুলীয়াগুলি হৈছে বা পুলিচ প্ৰশাসনৰ লগত যিটো হৈছে, আমি দুয়ো পক্ষলৈকে আমি আহ্বান জনাইছোঁ, পুলিচ প্ৰশাসনৰো মানৱ অধিকাৰ উলংঘা কৰি মানুহক হত্যা কৰাৰ পুলিচৰ মানে এইটো ডিউটি নহয়। আমি সমান্তৰালভাৱে তাত থকা যিসকল বাসিন্দা আছে তেওঁলোককো কৈছোঁ যে কোনেও যাতে আইন হাতত তুলি নলয়। কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক কথা, আমি এতিয়া তাৰে কেইজনমান মানে বাসিন্দা ইয়ালৈ আহিছে, তেওঁলোকে কৈছে যে বাইদেউ আমি ঘৰ খালী কৰি যাম বুলি বাৰম্বাৰ কাটৰ অনুৰোধ কৰিছোঁ। আমি কৈছিলোঁ যে আমাৰ ধান চাউল, আমাৰ যিবিলাক আচবাব আছে, এইখিনি আমি দুখীয়া মানুহ, এইখিনি আমাক লৈ পেলাই আমাক যাবৰ কাৰণে অকণমান সময় দিয়ক। কিন্তু পুলিচ প্ৰশাসনে সেই সময়টো তেওঁলোকক দিয়া নাই। এতিয়া আমি মাননীয় মুখ্যমন্ত্ৰীক এটা কথা ক'ব বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱাকালিৰ পৰা কংগ্ৰেছক এই কথাবিলাকৰ ব্লেম দিব বিচাৰিছে। বিৰোধী দলৰ দলপতি ডাঙৰীয়াই কি কথাটো কৈছিলে যে বিধানসভাত তেওঁলোকে এই অঞ্চলত কোনো ভাৰতীয় নোহোৱা নাগৰিক নাই বুলি তেওঁলোকেই বিধানসভাত তথ্য দি থৈছে। সেই তথ্যৰ ভিত্তিতহে মাননীয় আমাৰ CLP মহোদয়ে কথা তাত কৈছে। যোৱাকালি 10:30 বজাত যিটো CLPয়ে কোৱাৰ কাৰণে তেওঁলোকে এনেকুৱা মানে পৰিৱেশ সৃষ্টি হৈছে বুলি ক'ব বিচাৰিছে। মই নিজেই যোৱাকালি গোটেই দিনটো আমি তেখেতৰ লগত আছোঁ। যোৱাকালি গুৱাহাটী বিশ্ববিদ্যালয়ত এটা ছেছনত তেওঁ 2টা বজালৈকে ব্যস্ত আছে, 1টা বজালৈকে আছে। 1টা বজাৰ পিছত আমি মাননীয় ৰাজ্যপালক অসমত হৈ থকা যিটো অৰ্থনৈতিক অনিয়ম, ট্ৰেডিঙৰ নামত যিবিলাক হৈ আছে তাক উচিত তদন্ত কৰিব লাগে বুলি মেমৰেণ্ডাম দিয়াৰ কথা কৈছে। যে 10:30 বজাৰ কথাটো কেনেকৈ ক'লে ই এক ৰহস্যৰ আবদ্ধ। মাননীয় মুখ্যমন্ত্ৰীয়ে নিজে সদায় সাপ হৈ ফুটে, বেজ হৈ জাৰে। মুখ্যমন্ত্ৰীক কৈছোঁ যে উচ্ছেদ যদি কৰিছে তেওঁলোকক নটিচ দি অকণমান সময় দি তেওঁলোকে যাতে নিজাববীয়া আচবাববিলাক অনিষ্ট নোহোৱাকৈ যাব পৰাকৈ ব্যৱস্থা দিব লাগে। কংগ্ৰেছক দোষাৰোপ কৰিব নালাগে। গৃহ বিভাগ কাৰ হাতত আছে? গৃহ বিভাগ মুখ্যমন্ত্ৰীৰ হাতত আছে। আজি এটা অঞ্চলত যদি গৃহ বিভাগে যদি উচ্ছেদ কৰিবলৈ আহি গৃহ বিভাগেই যদি ব্যৰ্থ হয়, তেতিয়াহ'লে আমি এটা কথা জনা উচিত যে ভৱিষ্যতে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে প্ৰটেকশ্যন দিব আমাক পাৰিবনে? ই এক বৃহৎ প্ৰশ্ন। সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ যে হাল এৰি শিয়াল খেদিব নালাগে। আমি কোনো অবৈধ বেদখলকাৰীৰ ফেভাৰত নহয়। হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ দিনৰ পৰা তৰুণ গগৈ ডাঙৰীয়াৰ দিনলৈকে উচ্ছেদ হৈছে, কিন্তু উচ্ছেদৰ নামত এনেকুৱা ভয়ংকৰ পৰিস্থিতি কিন্তু উচ্ছেদৰ নামত হোৱা নাছিল। সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ যে আপুনিয়ে সাপ হৈ ফুটে, আপুনিয়ে বেজ হৈ জাৰে। ই এক অত্যন্ত দুৰ্ভাগ্যজনক কথা। মানুহক যিটো হিউমেন ৰাইটছ ভায়লেট কৰাৰ অধিকাৰটো কোনো প্ৰশাসনৰ নাই। সেইকাৰণে আমি কচুতলী ৰাইজকো আজি এই সোণাপুৰ ব্লক কংগ্ৰেছৰ অফিচৰ পৰা আমি আহ্বান জনাইছোঁ যে আপোনালোকে আইন হাতত তুলি নল'ব। চৰকাৰে যি নিৰ্দেশনা দিছে, চৰকাৰী আইনভাৱে আপোনালোকৰ স্থিতি সবলভাৱে ৰাখক, যাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকক যাতে ঢাল হিচাপে লৈ এক অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰি তেওঁৰ পত্নীৰ সম্পত্তিৰ যাতে তদন্তৰ কথাবিলাক গাপ পেলাবৰ কাৰণে অন্য এটা যাতে পৰিৱেশ অসমত সৃষ্টি কৰিব নোৱাৰে, তাৰ কাৰণে মই সকলোকে হাতযোৰ কৰি আমি আহ্বান জনাইছোঁ। 2 নম্বৰতে কথা হৈছে যে উচ্ছেদকাৰীসকলৰ লগত যিবিলাক হৈ আছে এইটো চৰকাৰী প্ৰচেষ্টাত চলি থাকিব, কিন্তু মুখ্যমন্ত্ৰীজনে প্ৰত্যেকটো অসমৰ জ্বলন্ত সমস্যাক অন্য দিশত গতি কৰিবৰ কাৰণে আজি স্মাৰ্ট মিটাৰ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, নিবনুৱা সমস্যাৰ বৃদ্ধি, আজি ট্ৰেডিঙৰ নামত হাজাৰ হাজাৰ কোটি টকা ক'ত সোমাইছে ক'ত ওলাইছে তাৰ কোনো মানে তদন্ত ভালকৈ হোৱা নাই।
গোটেইবিলাক আপোনালোকে দেখিছে, কোনে ক'ত হোটেলত ৰাখিছে ট্ৰেডিঙৰ নামত, কোন ক'ত কেনেকৈ আহি আত্মসমৰ্পণ কৰিছে, এইবিলাক গোটেই এখন চৰকাৰী মস্ত এখন জাল তাৰমানে। গতিকে এই গোটেই কথাবিলাকক লক্ষ্য ৰাখি অসমৰ ৰাইজলৈ আমি আহ্বান জনাইছোঁ যে প্ৰতিজন মানুহ, যদি মই এটা কথাই কৈছোঁ, যদি ইয়াত থকা কচুতলিত যদি কোনোবা ভাৰতীয় নাগৰিক নাই, তেতিয়াহ'লে গৃহ বিভাগে কি কৰিব লাগে যে ভাৰতীয় যদি নাগৰিক নহয়, বিধিগত প্ৰথা অনুসৰি তেওঁলোকক ডিটেনশ্যন কেম্পত ৰাখক, ৰাখি লৈ পেলাই তেওঁলোকৰ ওপৰত বিচাৰ হওক। কিন্তু এনেকৈ জধে মধে গুলীয়াই, দুখ লাগিছে, অলপ আগত দুজন পিতৃ আহিছে, কালিৰ পৰা ল'ৰা ছোৱালী বিচাৰি পোৱা নাই। ময়ো এগৰাকী মাতৃ, মোৰো যদি তেনেকুৱা এটা অৱস্থা হয়, মই সেইকাৰণে ছ'চিয়েল মিডিয়াটো আহ্বান জনাইছোঁ, যাৰ ঘৰ ভাঙে, যাৰ ঘৰ জ্বলে, তেওঁহে বুজি পায় যে এটা ঘৰ ভঙা বা এটা মানে ঘৰ জ্বলা এনেকুৱা পৰিস্থিতি এটাত কেনেকুৱা সমস্যা হয়। গতিকে মই দীঘলীয়া নকৰি সকলোকে আহ্বান জনাইছোঁ যে অসমত যাতে এই সাপ হৈ খুটি বেজ হৈ জৰা, হাল এৰি শিয়াল খেদা এই চৰকাৰখনে যাতে অশান্ত পৰিৱেশ এটা সৃষ্টি কৰি মাহে মাহে হাজাৰ কোটি টকা ধাৰ লৈ নিজৰ গোটেই গাফিলতিবিলাক ঢাকিবৰ কাৰণে অসমখন অশান্ত কৰি, আপোনালোকে দেখিলে আজি কেইদিনমানৰ আগত বলৎকাৰীক লৈ নাৰী সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে বলৎকাৰীকো বিভাজিত কৰিলে হিন্দু আৰু মুছলমান লৈ। মই মহিলা কংগ্ৰেছৰ দায়িত্বশীল এগৰাকী সভানেত্ৰী হিচাপে কৈছোঁ, সি বলৎকাৰী হিন্দুৱে হওক বা মুছলমানেই হওক উচিত শাস্তি পাব লাগে। বেদখল যদি ক'ৰবাত হৈছে তাক উচ্ছেদ কৰিব লাগে, কিন্তু বিধিগত কথাৰে তেওঁলোকক নটিচ দি তেওঁলোকৰ যাতে সা সম্পত্তিৰ ক্ষয় ক্ষতি নহয়, কোনো মানুহক যাতে হত্যা কৰা নহয়, এনকাউণ্টাৰ কৰা নহয়, গুলীওৱা নহয়, এই বিধিগত প্ৰথা হিচাপে চৰকাৰে দায়িত্ব সহকাৰে তেওঁলোকক এভিকশ্যন কৰিলে আমাৰ ক'বলগীয়া কথা নাই। সেয়ে মই শেষত কচুতলিৰ ৰাইজৰ প্ৰতি মোৰো এটা দায়বদ্ধতা আছে, কাৰণ যোৱা নিৰ্বাচনত আমি ভোট বিচাৰি সেইবিলাক এলেকাত গৈছোঁ, ৰাইজে আমাক ভোটত সঁহাৰি দিছে। আমি হিমন্ত বিশ্ব শৰ্মাৰ দৰে নহয় যে ভোটৰ সময়ত ৰাতি কথা পতা আৰু ভোটৰ পিছত মিয়া বুলি। কেইদিনমানৰ আগত কংগ্ৰেছৰ পৰাই গৈ পেলাই বিজেপিত জইন কৰা, মই নাম নকওঁ, দুজনমান নেতাই 3 দিনৰ পিছত তাতে এজন পঞ্চায়তৰ দায়িত্বত থকা ব্যক্তিৰ লগত তাত মিটিং কৰিছে, আৰু মিটিং কৰি এই উচতনি দি পেলাই তেওঁলোকে অশান্ত কৰি গোটেই কথাটো তেওঁলোকে কংগ্ৰেছলৈ বলটো তেওঁলোকে দিব বিচাৰিছে। কিন্তু এটা কথা মনত ৰাখিব, নাথিং ইজ টপ চিক্ৰেট ইন পলিটিক্স। হিমন্ত বিশ্ব শৰ্মাই যিমানেই অংক নকৰক কিয়, হিমন্ত বিশ্ব শৰ্মাৰ অংকৰো খবৰ দিয়াৰ আমাৰো তেনেকুৱা গুপ্তচৰ আছে, এই কথা অতি সোনকালে বাহিৰ হ'ব। ইয়াতে আৰু